Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই কোনো ৰেচিপি লৈ অহা নাই, বেকিং আইটেম বা বেকিং মেটেৰিয়েল কি কিনিলো সেইবিলাক মই আজি দেখাব ওলাইছো। ইয়াতে মই কেকৰ বৰ্ড, কেকৰ বক্স, ফক্স বল এইবিলাক মই অৰ্ডাৰ কৰিছিলো, আহি পাইছে। তো মই পেকিং টু খুলি পেলাই আপোনালোকক কি কিনিলো সেইবিলাক শেয়াৰ কৰিছো। ইয়াতে মই ড্ৰাম বৰ্ডো লৈছো, তাৰপিছত 12 ইঞ্চিৰ বক্স লৈছো, বৰ্ড লৈছো আৰু হাফ কেজি মই বনাব লাগিলে হাফ কেজিটো মই 8 ইঞ্চত কৰো আৰু 1 কেজিটোত মই 10 ইঞ্চ কৰো আৰু 2 কিলো হলে 2 কেজি হলে তেতিয়া মই 12 ইঞ্চ কৰো আৰু ডিজাইন ওয়াইজ মই বেলেগ বৰ্ড ইউজ কৰো। যদি হাইটেড কেক হয় তেতিয়া সৰু বৰ্ড ইউজ কৰো আৰু এইবিলাক যি বাটাৰফ্লাই হয় এইবিলাক মই 10 পেকেট লৈ আহিছো। পিংক আৰু পাৰ্পলে পালো, বেছি নাপালো আৰু বাৰ্থডে টপাৰ বিলাকো মই 12 পিস কিনি আনিছো। পাইপিং বেগ লৈছো আৰু বহুত ফক্স বল লৈ আহিছো। আজিকালি একচুয়ালি ফক্স বল বহুত চলে, মোৰ তাত আগতে গোল্ডেন আছেয়ে, সিলভাৰো আছিল আৰু আজি ট্ৰান্সপাৰেন্ট এবাৰ পাইছো, হেতু লৈ আহিছো। আৰু এই যে ব্ল্যাক বৰ্ড ন বেছি নাপালো, ব্ল্যাক কালাৰ হলে বহুত বেছি ধুনিয়া লাগে, হোৱাইটও ভাল লাগে, কিন্তু মই সব গোল্ডেনতে পালো। আৰু ড্ৰাম বৰ্ড মই একচুয়ালি 80 रुपीस কে কিনিছো। ড্ৰাম বৰ্ড বিলাক ইঞ্চ ওয়াইজ বেলেগ হয়, তো মই মিনিমাম ৰেঞ্জটো কৈছো আপোনালোকক। আৰু এই কেন্ডেল হয়, এইবিলাক এডাল কেন্ডেল আৰু এখন নাইফ দিও, তাতে মই পুৰা মানে বক্সটো লৈ কিনিছো। এটা বক্সত 12 পিস 12টা সৰু বক্স আছে, সেই বক্সটা গোটেইখিনি কিনিছো মই। এইখিনি হল মোৰ মেটেৰিয়েল, এইখিনিত মোৰ 3000 টকা এটা গৈছে, কিন্তু বহুত দিন যাব কাৰণ মই কেক বৰ্ড আৰু বক্স বহুত আনি থৈ দিছো, কাৰণ এইবিলাক বস্তুটো বেয়া নহয় ন, ষ্টকত থাকিব আপোনালোকৰ লগত। এই কাৰণে ভিডিওটো শেয়াৰ কৰিলো মই কি মানে বস্তু কিনি আনিলো। আৰু বাৰ্থডে টপাৰ বিলাক মই বহুত কেইটা আনি থৈ দিছো। আজিকালি হিমান বাৰ্থডে টপাৰ ইউজ নকৰো, তথাপিও আনি থৈছো, কিছুমানক লাগে বুলি ক'লে মই দি দিও। একচুয়ালি আজিলৈ আহিছো, টাটা বাই বাই।